Hello everyone. So our topic to hall molar specific heat. So molar specific heat কি হয় এটো জানাৰ আগতে আমি ফাৰ্স্ট অফ অল এটা কনসেপ্ট ক্লিয়াৰ কৰি লওঁ যে একচুয়ালি 1 মোল মানে কি সো মোলৰ অৰ্থটো কি ওকে সো আমাৰ ডেফিনেশ্যনটো আছে এ মোল ইজ এমাউণ্ট অফ মেটেৰিয়েল কণ্টেইনিং 6.02 into 10 to the power 23 particles. That means আমি এটা মেটেৰিয়েলৰ বা এটা যিকোনো এটা অবজেক্টৰ 1 মোল বুলি কেতিয়া ক'ম আমি তাৰ এমাউণ্টটো সো এটা এটা ইউনিট হয় তাৰ মিনিংটো হ'ল যে যিকোনো এটা অবজেক্টৰ 6.02 into 10 to the power 23 টা যদি পাৰ্টিকলছ আমি লওঁ তেতিয়াহ'লে আমি কি বুলি ক'ম সেইটো 1 মোল বুলি ক'ম সো তাক আমি এভোগাড্ৰ নাম্বাৰ বুলিও কোৱা হয় ওকে সো ফৰ এক্সাম্পল ধৰি লোৱা আমি 1 মোল অফ ৱাটাৰ 1 mole of water molecule. So 1 mole of water molecule মানে কি হ'ব তেতিয়াহ'লে 6.02 into 10 to the power 23 molecules of water. So কথাটো বুজিলানে যে সো আমি 1 মোল কেতিয়া ক'লোঁ যেতিয়া আমি 6.02 into 10 to the power 23 টা মলিকুল অফ ৱাটাৰ আমি কনচিডাৰ কৰোঁ সেইটোকে আমি কওঁ 1 মোল তেনেকৈ যদি আমি কওঁ তেতিয়াহ'লে 1 মোল অফ দিছ পেইন সো তেতিয়াহ'লে এইটো কি হ'ব যদি আমি 6.02 into 10 to the power 23 টা আমি কি লওঁ পেইন যদি লওঁ তেতিয়াহ'লে সেইটো আমি কি বুলি কওঁ 1 মোল অফ দিছ পেইন সো এইটো এটা ইউনিট হয় আমি তাৰ সহায়ত আমি কি কৰোঁ এটা বস্তুৰ ধৰি লোৱা এটা পাৰ্টিকুলাৰ গেডাৰিঙত কিমানখিনি এমাউণ্ট আছে সেইটো আমি নিৰ্ণয় কৰোঁ ওকে সো 1 মোল বুলি ক'লে তোমালোকে সেইটো বুজিব আৰু মোলৰ একচুৱেলি কি হয় কথাটো যে আমি যিকোনো এটা মেগনিটিউডত ল'ব পাৰোঁ যেনেকৈ আমি এইটো পেইনটো ল'লোঁ তেনেকৈ আমি পেইনটো নলৈ পেলাই পেইনটো কিহেদি বনিছে আমাৰ পেইনটো আমি জানো যে ইয়াত কিছুমান মলিকিউলছ জইন হৈ পেলাই এই পেইনটো বনিছে ৰাইট সো আমি কি কৰিব পাৰোঁ মলিকিউলছখিনিৰ কথাও আমি ক'ব পাৰোঁ যে 1 মোল অফ দ্য মলিকিউল অফ দিছ পেইন বা আমি কি বুলি ক'ব পাৰোঁ 1 মোল অফ এটম সো এই পেইনটোত কিমানখিনি এটম আছে তাৰ আমি 1 মোল কিমান হ'ব তেতিয়া 1 মোল অফ এটম যদি আমি কনচিডাৰ কৰোঁ তেতিয়া 6.02 into 10 to the power 23 টা এটমছ অ'কে সো সেইটো তোমালোকে ভালকৈ কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা যে মোল কি হয় তেতিয়াহ'লে এ মোল ইজ এমাউণ্ট অফ মেটেৰিয়েল কণ্টেইনিং 6.02 into 10 to the power 23 পাৰ্টিকলছ সো যি মানে পাৰ্টিকলটো আমি যিমানটো মেগনিটিউডত লওঁ আমি একদম স্মল মেগনিটিউড জাষ্ট লাইক এটমছ ল'ব পাৰোঁ আমি আৰু আমি এটা মেক্ৰ' কোৱান্টিটিও ল'ব পাৰোঁ যেনেকৈ ধৰি লোৱা এইটো এটা পেইনটো আমি লৈছোঁ কনচিডাৰ কৰিছোঁ সো 1 মোল হৈ গ'ল আমাৰ এই সংখ্যাটো ঠিক আছে আৰু সেইটোক আমি এভোগাড্ৰছ নাম্বাৰ বুলি কওঁ ওকে নেক্সট আমাৰ আহিলে মোলাৰ স্পেচিফিক হিট সো আমি অলৰেডি স্পেচিফিক হিট মানে কি হয় আমি অলৰেডি ডিছকাছ কৰিলোঁ সো এতিয়া মোলাৰ স্পেচিফিক হিট কি হয় সো ইয়াৰ ডেফিনেশ্যনটো হৈ গৈছে যে ইফ দ্য এমাউণ্ট অফ ছাবষ্টেঞ্চ ইজ স্পেচিফাইড ইন টাৰ্মছ অফ মোলছ আৰু এইটো আমি চিম্বলটো কি দিওঁ মিউ instead of mass m in kg then the heat capacity per mole of the substance is defined by c is equal to s by u mu so ইয়াত আমাক কি কৈছে যে আমি অলৰেডি স্পেচিফিক হিট কি হয় আমি সেইটো ডিছকাছ কৰিলোঁ যে আমি স্পেচিফিক হিট কি হয় যদি এটা ইউনিট মাছৰ বডি এটা যদি আমি লওঁ তাৰ আমি যদি ইউনিট টেম্পাৰেচাৰ ইনক্ৰিজ কৰিবলৈ যিমানখিনি হিট দিবলগীয়া হয় সেইটো হৈ গ'ল স্পেচিফিক হিট হয়নে ফৰ এক্সাম্পল কোনোবা এটা মেটেৰিয়েলৰ স্পেচিফিক হিট বেছি তেতিয়া কি হৈছিলে তাক আমি বেছি হিট এপ্লাই কৰিবলগীয়া হৈছিলে মনত আছেনে এবাৰ আকৌ ভিডিঅ'টো লাগে ৰিফ্ৰেছমেণ্টৰ কাৰণে চাই ল'বা সো আমাৰ ইয়াত এতিয়া কি হ'লে মোলাৰ স্পেচিফিক হিট মানে কি হ'ল চেঞ্জটো কোনখিনিত আহিলে আমি স্পেচিফিক হিটটো আমি ইউনিট মাছ লৈছিলোঁ সো তাত আমি মাছটো কিহত লওঁ কেজিত লৈছিলোঁ হয়নে সো তাৰ আমি মাছটো কেজিত লোৱা আছিলে বাট ইয়াত
আমাৰ মোলাৰ স্পেচিফিক হিটত আমি কি কৰোঁ মাছ ছাবষ্টেঞ্চটো ইন টাৰ্মছ অফ মোলছ চ' আমি মোলছত কেলকুলেট কৰোঁ গম পাইছেনে চ' কিবা এটা ধৰি লোৱা আমাৰ এলুমিনিয়ামৰ আমাৰ ব্লক এটা লোৱা আছে চ' সেই ব্লকটো ধৰি লোৱা তাত কিমানখিনি মলিকিউলছ আছে আমি সেইটো হিচাপত কনচিডাৰ কৰিব পাৰোঁ চ' আমি তাৰ মাছটো নলৈ পেলাই আমি তাৰ যদি মোলছ লোৱা হয় অ'কে চ' specified in terms of moles then it is called molar specific heat okay so তাৰ চিম্বলটো হৈ গ'ল আমাৰ C যেনেকৈ আমাৰ স্পেচিফিক হিটৰ কি আছিলে স্মল এছ আছিলে চ' ইয়াৰ হৈ গ'ল আমাৰ C আৰু বাকী একে আৰু আমাৰ কি আছিলে স্মল এছ বাই এম আছিলে বাট ইয়াত আমাৰ স্মল এছ বাই এম আছিলে আমাৰ স্পেচিফিক হিটৰ ক্ষেত্ৰত বাট মোলাৰ স্পেচিফিক হিটত আমাৰ জাষ্ট কি হয় এছ বাই এমৰ ঠাইত আমাৰ কি আহিব এতিয়া মিউ আহিব অ'কে চ' ইয়াত আমাৰ লেখা আছে যে ৱেৰ চি ইজ নন এজ মোলাৰ স্পেচিফিক হিট কেপাচিটি আৰু তাৰ এছ আই ইউনিটটো লিখি ল'বা এইটো হৈ গ'ল আমাৰ ইয়াত দিয়া আছে চোৱা চ' এইটো কি হৈছে জ'লছ পাৰ মল পাৰ কেলভিন অ'কে চ' আমাৰ ডিফাৰেঞ্চটো আহিলে ক'ত অকল মাছত আহিলে চ' আমি জেনেৰেলি স্পেচিফিক হিটৰ ক্ষেত্ৰত আমি মাছটো কেজিত লওঁ আৰু মোলাৰ স্পেচিফিক হিটৰ ক্ষেত্ৰত আমি মাছটো মানে মাছত নলওঁ আমি মাছটো কেজি হিচাপত নলৈ পেলাই আমি কি কৰোঁ তাৰ ছাবষ্টেঞ্চটো মোলত ডিফাইন কৰোঁ অ'কে চ' নেক্সট আমাৰ আহিলে চোৱা ফৰ গেছেছ চ' গেছৰ ক্ষেত্ৰত কি হয় আমি গেছৰ ক্ষেত্ৰত দুটা ধৰণে আমি যিকোনো এটা গেছৰ ধৰি লোৱা আমি দুটা প্ৰকাৰে তাৰ হিট এপ্লাই কৰিব পাৰোঁ চ' ধৰি লোৱা যদি আমি অ'কে মই ইয়াত ড্ৰয়িং এটা কৰি পেলাই দেখুৱাইছোঁ অ'কে চোৱা এতিয়া আমি ইয়াত এটা ডায়েগ্ৰাম ল'লোঁ তাত আমি এটা কি কৰিছোঁ এটা চিলিণ্ডাৰ আমি কনচিডাৰ কৰিছোঁ অ'কে চিলিণ্ডাৰ এটা কনচিডাৰ কৰিছোঁ তাত এডাল পিষ্টন এডাল আছে চ' এই ছেটআপটো আমাৰ কেনেকুৱা ধৰণে ভাবিব পৰা যোনটো আমাৰ চিৰিঞ্জ থাকে চিৰিঞ্জৰ ভিতৰত যে এডাল পিষ্টন এডাল থাকে দেখিছা তোমালোকে চ' পিষ্টনডাল ঠেলিলে আমাৰ কি হয় যোনটো আমি পুছ কৰোঁ পিষ্টনডাল সেইডাল এইডাল বুলি ধৰি লোৱা অ'কে চ' আমি পিষ্টনডাল অবভিয়াছলি আপৱাৰ্ড বা ডাউনৱাৰ্ড এটা মুভমেণ্ট কৰিব পাৰোঁ তাক আমি ওপৰলৈও নিব পাৰোঁ আৰু তাক আমি তললৈ আনিব পাৰোঁ এতিয়া চোৱা এই চিলিণ্ডাৰটো অ'কে চিলিণ্ডাৰটো এটা ভলিউম থাকিব ভলিউমটো কিহৰ ওপৰত ডিপেণ্ড কৰিব চ' ভলিউমটো ডিপেণ্ড কৰিব চিলিণ্ডাৰটো কিমান চাৰ্কামফাৰেঞ্চটো কিমান হয় ৰাইট এণ্ড তাৰ হাইটটো কিমান হয় চ' এটা চিলিণ্ডাৰ ভলিউমটো কিহৰ ওপৰত ডিপেণ্ড কৰে তাৰ চাৰ্কামফাৰেঞ্চটো কিমান হয় বা তাৰ ডায়মিটাৰটো কিমান হয় আৰু তাৰ হাইটটো কিমান হয় চ' এই দুটা ফেক্টৰৰ ওপৰত তাৰ ভলিউমটো ডিপেণ্ড কৰিব হয়নে যিমানে বেছি তাৰ ভলিউম থাকিব তাৰ ভিতৰত সিমানে গেছ যদি আমি গেছৰ কথা কনচিডাৰ কৰোঁ সিমানে বেছি গেছ কি হ'ব তাৰ ভিতৰত আমি তাৰ ভিতৰত কেপচাৰ কৰিব পাৰিম ৰাইট চ' তাৰ ভিতৰত আমি ৰাখিব পাৰিম অ'কে এতিয়া চোৱা যদি আমি এনেকুৱা ধৰণৰ এটা ছেটআপ লোৱা হয় তেতিয়াহ'লে ইয়াত যিহেতুকে ওপৰৰ যোনটো হাইট যোনটো আমাৰ চিলিণ্ডাৰৰ হাইট এই আমাৰ এইটো যোনটো ষ্টেটত আছে তাত আমাৰ হাইটটো কিমান আছে ধৰি লওক ইয়াৰ পৰা ইয়ালৈ হাইট হৈ গ'ল আমাৰ এইচ অ'কে চ' নেক্সট টাইম মই ভালকৈ এনিমেটেড কৰি পেলাই পাৰিলে দেখুৱাব ট্ৰাই কৰিম চ' এতিয়া মই যিহেতুকে ছেটআপটো মোৰ ওচৰত নাই চ' মই ডিজিটেলি বস্তুটো প্ৰিপেয়াৰ কৰিব পৰা নাই অ'কে চ' তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা জাষ্ট যদি আমাৰ ইয়াৰ পৰা ইয়ালৈ হাইট এইচ হয় অ'কে এতিয়া যদি আমি পিষ্টনডাল ওপৰলৈ টানি পেলাই লৈ গুচি যাওঁ যেনেকৈ আমাৰ বেজি চিৰিঞ্জটো আমি টানিব পাৰোঁ ৰাইট তেনেকৈ টানি পেলাই লৈ যদি গুচি যাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ইয়াৰ হাইটটো ইনক্ৰিজ হ'ব হয়নে ধৰি লওঁ আমাৰ পিষ্টনডাল ইয়ালৈকে আমি নিলোঁ অ'কে তালৈকে যদি আমি টানি লৈ যাওঁ তেতিয়াহ'লে আমাৰ হাইটটো কি হ'ব ইনক্ৰিজ হৈ পেলাই আমাৰ ধৰি লোৱা এইটো এইচ ডেছ হৈ গ'ল আমাৰ হাইটটো অ'কে যিহেতুকে হাইটটো ইনক্ৰিজ হোৱাৰ কাৰণে কি হ'ব ইয়াৰ ভলিউমটো কি হ'ব লগালগ চ' ভলিউম মই কি কৈছিলোঁ কিহৰ ওপৰত ডিপেণ্ড কৰে হাইটটো এইচ আৰু আমাৰ যোনটো ৰেডিয়াছ বা ডায়মিটাৰ চ' এই দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে
এতিয়া যেতিয়া আমাৰ হাইটটো ইনক্ৰিজ হৈ গ'ল অবভিয়াছলি আমাৰ ভলিউমটো কি হ'ব বাঢ়ি যাব হয় নাই আৰু যদি আমাৰ কি হয় হাইটটো যদি আমি কমাই দিওঁ পিষ্টনডাল যদি আমি তললৈ লৈ আনোঁ অৱস্থাত কি হ'ব ধৰি লওক আমাৰ ইয়ালৈকে আনিলোঁ এনেকৈ ওপৰৰ পৰা ঠেলি দিলোঁ ঠেলি দিয়াৰ লগে লগে আমাৰ তললৈ গুচি আহিলে আৰু সেইটো অৱস্থাত কি হ'ব আমাৰ হাইটটো যোনটো অৰিজিনেল হাইট আছিলে তাতকৈ আমাৰ হাইটটো কি হ'ব কমি যাব এনেকুৱা অৱস্থাত কি হ'ব ভলিউমটো কমি যায় অ'কে এতিয়া চোৱা আমি ইয়াত গেছ এখিনি এনেকুৱা ধৰণৰ ছেটআপ এটা আমি বনাই পেলাই তাত আমি গেছ অলপমান ভৰাই দিলোঁ এতিয়া আমি কি কৰিম ইয়াৰ যোনটো টেম্পাৰেচাৰটো বঢ়াম আৰু আমি ইয়াত ডেট মিনছ আমি কি কৰিম ইয়াত হিট এপ্লাই কৰিম এতিয়া যেতিয়া আমি হিট এপ্লাই কৰিছোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ স্পেচিফিক হিট যোনটো থাকে সেইটো দুটা ধৰণে থাকিব পাৰে অ'কে আমাৰ প্ৰথম যোনটো ছেটআপ হ'ল তাত আমি কি কৰিম চ' ইয়াৰ আমি কি কৰিম যে যোনটো প্ৰেছাৰটো আমি কনষ্টেণ্ট ৰাখিম প্ৰেছাৰটো এতিয়া কেনেকৈ কনষ্টেণ্ট ৰাখিম চোৱা প্ৰেছাৰটো কনষ্টেণ্ট ৰাখিবলৈ হ'লে ভলিউমটো চেঞ্জ হ'ব লাগিব চ' সেইটো ভালকৈ বুজি লোৱা কথাটো এতিয়া আমি এটা কথা জানো যে থাৰ্মেল এক্সপানশ্যনৰ কাৰণে যেতিয়াই আমি ইয়াত হিট এপ্লাই কৰিম তলৰ পৰা তেতিয়া কি হ'ব এই মলিকিউলবিলাকে হিট এবজৰ্ভ কৰিব আৰু তেহেঁতি এক্সপাণ্ড হ'বলৈ ট্ৰাই কৰিব হয়নে সেইটো আগতে অলৰেডি বুজাইছোঁ যে তেহেঁতি যেতিয়া হিট একচেপ্ট কৰাৰ লগে লগে তেহেঁতি এক্সপাণ্ড হ'বলৈ ট্ৰাই কৰে এতিয়া এক্সপাণ্ড হ'বলৈ ট্ৰাই কৰিব ডেট মিনছ কি হ'ব যে মলিকিউলবিলাক অকণমান যিমানটো বেৰিয়াৰৰ ভিতৰত আছিলে তাৰ পৰা অকণমান বহল হৈ পেলাই ওলাই যাবলৈ ট্ৰাই কৰিব ৰাইট চাৰিওফালে ডেট মিনছ কি হৈছে যে যোনকেইখন আমাৰ ৱাল আছে ছাইডত যোনকেইখন ৱাল আছে বা ছাইডত অকল ছাইডতে নহয় বটম ছাইডত যোনখন ৱাল আছে বা টপ ছাইডত যোনখন ৱাল আছে তাত এটা প্ৰেছাৰ এটা এক্সাৰ্ট কৰিব কাৰণ মলিকিউলখিনি কি হৈছে তেহেঁতি যিমানটো ঠাইত বন্দী হৈ আছে তাৰ পৰা তেহেঁতি আৰু অকণমান বাঢ়িব বিচাৰিছে চ' বিচাৰোঁতে কি হ'ব আমাৰ যোনবিলাক আমাৰ ছাইডৰ ৱাল আছে ৱালবিলাকত তেহেঁতি কি কৰিব এটা প্ৰেছাৰ এটা এক্সাৰ্ট কৰিব গম পাইছে নহয় এতিয়া চোৱা সেইটো অৱস্থাত যেতিয়া প্ৰেছাৰটো এক্সাৰ্ট কৰে যদি আমি ইয়াৰ ভলিউমটো কনষ্টেণ্ট ৰাখোঁ ডেট মিনছ চাৰিও ছাইডে আমি কি কৰিলোঁ এটা কমপ্লিটলি ক্ল'জ কৰি পেলাই এইটো আমি যদি ইয়াত হিট এপ্লাই কৰোঁ তেতিয়াহ'লে যেতিয়া আমাৰ হিট সিহঁতে এবজৰ্ভ কৰিব সেইটো টাইমত তেহেঁতৰ প্ৰেছাৰো বাঢ়ি যাব ইয়াৰ ভিতৰত যোনটো ইনিচিয়েল প্ৰেছাৰ আছিলে সেই প্ৰেছাৰটো ইনক্ৰিজ হ'ব কিয় হ'ব কাৰণ মলিকিউলবিলাকে তেহেঁতৰ থাৰ্মেল এক্সপাণ্ড হ'বলৈ বিচাৰিব থাৰ্মেল এক্সপানশ্যন বাট এই ৱালকেইখনে কি কৰিছে এক্সপাণ্ড হ'বলৈ দিয়া নাই চ' সেইটো কাৰণে কি হ'ব তেহেঁতৰ প্ৰেছাৰটো ইনক্ৰিজ হ'ব কিন্তু আমি যদি কনষ্টেণ্ট প্ৰেছাৰ কৰিব বিচাৰোঁ যদি প্ৰেছাৰটো আমি আমাৰ প্ৰথমতে পি আছিলে প্ৰেছাৰ ধৰি লোৱা ইনিচিয়েল প্ৰেছাৰ আমি পিছতো পি এ হৈ থাকিব মানে প্ৰেছাৰটো সলনি নোহোৱাটো বিচাৰোঁ যে পি এ হৈ থাকক প্ৰেছাৰটো বা পি ডেছলৈ চেঞ্জ নহওক চ' সেইটো কৰিবলৈ হ'লে কি কৰিব লাগিব আমাৰ ভলিউমটো ইনক্ৰিজ কৰিব লাগিব চ' ভলিউমটো ইনক্ৰিজ কৰিলে কেনেকৈ সুবিধা হ'ব চোৱা এতিয়া ধৰি লোৱা এই মলিকিউলখিনিয়ে এই ৱালখনত প্ৰেছাৰ এপ্লাই কৰিছে ৰাইট প্ৰেছাৰটো এপ্লাই কৰিলে যদি ৱালখন ওপৰলৈ গুচি যায় যেনেকৈ আমাৰ এই পিষ্টনডাল ওপৰলৈ গুচি যাব পাৰে ৰাইট চ' ওপৰলৈ যদি গুচি যায় তেতিয়াহ'লে কি হ'ব যোনটো আমি প্ৰেছাৰ এক্সাৰ্ট কৰিছিলে সেই প্ৰেছাৰটো ইনক্ৰিজ হ'বলৈ নাপালে কাৰণ ভলিউমটো ইনক্ৰিজ হৈ গ'ল চ' আমাৰ পিষ্টনডাল ইয়ালৈ গুচি আহিলে চ' ইহঁতি যাবলৈ অকণমান জেগা পাই গ'ল হয় নাই মলিকিউলখিনি তেতিয়াহ'লে আমাৰ প্ৰেছাৰটো কি হৈ যাব প্ৰেছাৰটো আমাৰ ইনিচিয়েল প্ৰেছাৰ যোনটো আছে সেইটোৱে থাকিব বাঢ়ি নাযায় আৰু প্ৰেছাৰটো যদি আমি ভলিউমটো যদি আমি কনষ্টেণ্ট ৰাখোঁ সেইটো কৰিলে আমাৰ প্ৰেছাৰটো আকৌ বাঢ়ি যাব গম পালানে চ' এইটো মনত ৰাখা যে প্ৰেছাৰটো যদি আমাৰ কনষ্টেণ্ট থাকে প্ৰেছাৰ যদি কনষ্টেণ্ট হ'বলগীয়া হয় তেতিয়াহ'লে আমাৰ ভলিউমটো কিন্তু চেঞ্জ হ'ব লাগিব গম পালানে আকৌ যদি ভলিউমটো কনষ্টেণ্ট হ'বলগীয়া হয় মানে ভলিউম যদি একেই থাকিব লাগে তেতিয়াহ'লে আমাৰ প্ৰেছাৰটো কিন্তু চেঞ্জ হ'ব চ' এইটো ভেৰি ইম্পৰ্টেণ্ট এতিয়া ইয়াত বুজি পালানে কথাটো আকৌ এবাৰ মই বুজাই দিছোঁ চোৱা যে চিলিণ্ডাৰটোত যদি গোটেইকেইখন ৱাল ফিক্স হৈ থাকে যদি এখনো মুভ নহয় তাৰ মিনিংটো হ'ল যে আমাৰ হাইটটো চেঞ্জ নহয় হয় নাই ফিক্স হৈ আছে হাইটটো আৰু ভলিউমটো আমাৰ চেঞ্জ নহয়
এতিয়া ভলিউমটো যেতিয়া চেঞ্জ নহ'ব আৰু সেইটো অৱস্থাত যদি আমি হিট এপ্লাই কৰোঁ তেতিয়া কি হ'ব মলিকিউলবিলাক থাৰ্মেল এক্সপান্ড হ'বলৈ বিচাৰিব থাৰ্মেল এক্সপানশ্যন হোৱাৰ কাৰণে তেহেঁতি অকণমান তেহেঁতক বেছিকৈ জেগা দৰকাৰ হ'ব বাট বেছিকৈ জেগা দৰকাৰ হ'ব মানে বেছিকৈ জেগা তেহেঁতি নাপায় হয় নাই কাৰণ তেহেঁতি বাহিৰলৈ যাব বিচাৰিব প্ৰতিটো মলিকিউল বাট চাৰিওফালে কি হৈছে ৱালবিলাকে তেহেঁতক বেৰি ৰাখিছে গতিকে তেহেঁতক কি হ'ব ইয়াৰ ভিতৰত যোনটো প্ৰেছাৰ আছে প্ৰেছাৰটো বাঢ়ি যাব গম পালানে চ' যেতিয়া ভলিউমটো আমাৰ কনষ্টেণ্ট হৈ থাকে তেতিয়া আমাৰ প্ৰেছাৰটো কি হয় বাঢ়ি যায় এগেইন যদি এহেঁতি প্ৰেছাৰ এপ্লাই কৰোঁতে এইফালৰ ৱালখন যোনখন আমাৰ ওপৰ চাইডে ৱাল আছে এই ৱালখন যদি ওপৰলৈ গুচি যায় তাৰ মিনিংটো হ'ল যে হাইটটো আমাৰ ইনক্ৰিজ হৈ গ'ল ইনক্ৰিজ হৈ যোৱাৰ লগে লগে কি হ'ব ভলিউমটো ইনক্ৰিজ হৈ যাব মানে ভলিউমটো প্ৰথমতে যোনটো ভলিউম আছিলে সেইটো ভলিউম হৈ নাথাকে ভলিউমটো চেঞ্জ হ'ব চ' ভলিউমটো চেঞ্জ হ'লে কি হৈছে তেতিয়াহ'লে যেতিয়া ভলিউমটো চেঞ্জ হৈছে তেতিয়া প্ৰেছাৰটো কনষ্টেণ্ট থাকিছে মানে যিহেতুকে মলিকিউলটো ওপৰলৈ যাব বিচাৰিছিলে আৰু ওপৰলৈ যাবলৈ সি জেগা পালে সেইটো কাৰণে কি হ'ব তাৰ প্ৰেছাৰটো নাবাঢ়ে একেটাই থাকিব অ'কে চ' এই দুটা কণ্ডিশ্যনত যেতিয়া প্ৰেছাৰটো কনষ্টেণ্ট থাকে আৰু ভলিউমটো চেঞ্জ হয় তেতিয়া আমি এইটো কি বুলি কওঁ মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট প্ৰেছাৰ মানে আমি যদি প্ৰেছাৰটো কনষ্টেণ্ট ৰাখি পেলাই আমি তাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰোঁ তেতিয়াহ'লে বা হিট এপ্লাই কৰোঁ তেতিয়াহ'লে যোনটো স্পেচিফিক হিট হ'ব এই গেছটোৰ সেইটো কি বুলি ক'ম আমি মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট প্ৰেছাৰ চ' আমি তাৰ ডেফিনেশ্যনটো চ' ইয়াত আমি ডেফিনেশ্যনটো আছে ইফ দ্য প্ৰেছাৰ ইজ কনষ্টেণ্ট ডিউৰিং হিট ট্ৰান্সফাৰ দেন ইট ইজ কল্ড মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট প্ৰেছাৰ গম পালানে চ' আমাৰ যেতিয়া প্ৰেছাৰটো কনষ্টেণ্ট থাকে ডেট মিনছ ভলিউমটো চেঞ্জ হৈছে হয় নাই চ' সেইটোক আমি কি বুলি কওঁ প্ৰেছাৰ যদি কনষ্টেণ্ট থাকে তেতিয়াহ'লে আমাৰ মোলাৰ স্পেচিফিক হিট এট কনষ্টেণ্ট প্ৰেছাৰ এণ্ড ইট ইজ ডিন'টেড বাই CP চ' আমাৰ মোলাৰ স্পেচিফিক হিট আছিলে C আৰু এট কনষ্টেণ্ট প্ৰেছাৰ বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ CP অ'কে আৰু ছেকেণ্ড যোনটো আমাৰ আছিলে সেইটো কণ্ডিশ্যন কি আছিলে ইফ দ্য ভলিউম অফ দ্য গেছ ইজ মেইনটেইনড মানে ভলিউমটো যদি কনষ্টেণ্ট থাকে তেতিয়াহ'লে আমি কি বুলি ক'ম সেইটো মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউম গম পালানে এট কনষ্টেণ্ট ভলিউম আৰু ডিন'টেড বাই CV এতিয়া চাওঁ আমি ইয়াত কিছুমান মেটেৰিয়েলৰ স্পেচিফিক হিট কেপাচিটিটো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে কি দেখোঁ যে এলুমিনিয়ামৰ স্পেচিফিক হিট 900 চ' ইয়াৰ ইউনিটটো আমি জানো অলৰেডি জ'ল পাৰ কেজি পাৰ কেলভিন চ' তাৰ এলুমিনিয়ামৰ আমি 900 দেখিছোঁ কপাৰৰ 386 টাংষ্টেন 134 চ' আমি স্পেচিফিক হিট আটাইতকৈ কিহৰ বেছি আছে আমাৰ ৱাটাৰ চ' ৱাটাৰৰ যথেষ্ট বেছি স্পেচিফিক হিট আছে তাৰ মিনিংটো কি হ'ল যে ৱাটাৰৰ স্পেচিফিক হিট বেছি চ' তাৰ কাৰণে আমাৰ কি সুবিধা হ'ব অ'কে চ' স্পেচিফিক হিট কি আছিলে আকৌ এবাৰ মনত পেলোৱা যে আমি এটা ইউনিট কোৱান্টিটি ল'লোঁ অ'কে চ' মই ধৰি লৈছোঁ 1 kg ল'লোঁ ইউনিট কোৱান্টিটি এটা আমি ল'লোঁ কিবা এটা মেটেৰিয়েলৰ তাৰ যদি টেম্পাৰেচাৰ আমি 1 ডিগ্ৰী বঢ়াবলৈ যোনটো হিট প্ৰয়োজন হয় 1 ডিগ্ৰী আমি বঢ়াবলৈ গম পাইছেনে চ' আমাৰ 1 ডিগ্ৰী যদি বঢ়াবলগীয়া হয় তেতিয়া আমাৰ যোনটো হিট প্ৰয়োজন হয় সেইটো কি হ'ব আমাৰ স্পেচিফিক হিট ফৰ ডেট মেটেৰিয়েল গম পাইছানে তেতিয়াহ'লে যদি স্পেচিফিক হিট বেছি থাকে তাৰমানে আমি মেটেৰিয়েলটোত বেছিকৈ হিট এপ্লাই কৰিবলগীয়া হৈছে তাৰ টেম্পাৰেচাৰটো বঢ়াবলৈ অ'কে চ' ইয়াত আমাৰ ৱাটাৰৰ স্পেচিফিক হিট কি দেখিছোঁ আমি 4186 ডেট মিনছ বহুত বেছি আছে বাকীকেইটাতকৈ চ' তাৰ মিনিংটো কি হ'ল যদি আমি পানীৰ কিবা এটা কোৱান্টিটি লওঁ 1 লিটাৰ পানী লওঁ ধৰি লোৱা তাৰ যদি আমি 1 ডিগ্ৰী চেলচিয়াছ বঢ়াবলগীয়া হয় তেতিয়া আমাৰ বাকী যোনকেইটা মেটেৰিয়েল আছে ইয়াত সেইকেইটাতকৈ আমাৰ পানীত কিন্তু বহুত বেছি হিট প্ৰয়োজন হ'ব গম পালানে বহুত বেছি হিট সি এবজৰ্ভ কৰিব পাৰিব ডেট মিনছ তাৰ টেম্পাৰেচাৰটো বঢ়াৰ আগতে আৰু সেইটো কাৰণে আমি কি হয় যে পানীটো আমি কুলেণ্ট হিচাপেও ইউজ কৰে গাড়ীবিলাকত হয় নাই চ' কিয় বিকজ তাৰ আমাৰ গাড়ীৰ যোনটো ইঞ্জিন সি ইঞ্জিনৰ যথেষ্টখিনি গৰম সি এবজৰ্ভ কৰিব পাৰিব বা হিট এবজৰ্ভ কৰিব পাৰিব সি গৰম হৈ যোৱাৰ আগতে বাট যদি তুমি এলুমিনিয়ামৰ পিচ এটা জুইত
অকণমানকৈ হ'লেও লগাই দিয়া, অকণমান লগাই দিয়া লগালগ কি হ'ব, তাৰ টেম্পাৰেচাৰটো কি দেখিব লগালগ কি বাঢ়ি গ'ল, টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ গ'ল, তাৰমানে তাৰ স্পেচিফিক হিট কম কেপাচিটি, চ' সি বেছি হিট তাক দৰকাৰ নাই তাৰ টেম্পাৰেচাৰটো বঢ়াবলৈ হয়নে। তেনেকৈ আমাৰ টাংষ্টেন মানে যোনটো আমাৰ আগৰ দিনৰ তোমাৰ যোনবিলাক ইনকেণ্ডিশ্যন বাল্ব থাকে, যোনবিলাক আমাৰ য়েল্ল' কালাৰকৈ জ্বলে যে, চ' বাল্ববিলাকৰ ভিতৰত এডাল ফিলামেণ্ট থাকে, তোমালোকে দেখিছা ৰাইট। চ' সেই ইনকেণ্ডিশ্যন বাল্ববিলাকত যোনটো ফিলামেণ্ট থাকে সেইটো এই টাংষ্টেন মেটেৰিয়েলটো দি বনোৱা হয়। অ'কে, এতিয়া তাত ফেনামেনটো কেনেকৈ তেহেঁতি অপাৰেট কৰে, চ' তেহেঁতৰ বেচিকেলি কি হয়, তেহেঁতি ইমানেই বেছি গৰম হয় যে তেহেঁতি গ্ল' কৰিবলৈ ষ্টাৰ্ট কৰে। যেনেকৈ আমাৰ লোহাৰৰ টুকুৰা এটা যদি গৰম কৰি থকা যায় তেতিয়া আমাৰ কি হ'ব, বহুত দেৰিৰ মূৰত কি হ'ব, সি ৰঙা হৈ পেলাই গ্ল' কৰিব হয়নে। চ' তাতকৈও যদি বেছি গৰম কৰা যায় সি য়েল্ল' কালাৰকৈ গ্ল' কৰে। চ' তেনেকৈ আমাৰ টাংষ্টেনডালো কি হয় খুব সোনকালে গৰম হৈ যায়, গৰম হৈ পেলাই সি গ্ল' কৰে আৰু সেইটোৱে আমাক লাইট প্ৰভাইড কৰে। সেইটো আছিলে আমাৰ আগৰ যোনটো ইনকেণ্ডিশ্যন বাল্ব। তাত আমাৰ কি দেখিলে স্পেচিফিক হিট কেপাচিটি যথেষ্ট কম 134। তাৰমানে তাৰ মিনিংটো এইটোৱে হ'ল যে সেই মেটেৰিয়েলটো তাৰ টেম্পাৰেচাৰটো বঢ়াবলৈ বা তাক গৰম কৰিবলৈ আমি বহুত বেছি হিট এপ্লাই কৰিব দৰকাৰ নাই, সি খুব সোনকালে সি কি হ'ব গৰম হৈ পেলাই তাৰ টেম্পাৰেচাৰটো খুব সোনকালে বাঢ়ি যাব হয়নে। য'ত নেকি আমাৰ ৱাটাৰৰ ক্ষেত্ৰত কি দেখিলোঁ যে বহুত বেছি হিট সি এবজৰ্ভ কৰিব, তাৰ পিছতহে তাৰ কি হ'ব টেম্পাৰেচাৰটো বাঢ়িব। চ' আমাৰ কেৰচিনৰো তেনেকৈ দিয়া আছে 2000, তেনেকৈ আমাৰ বৰফৰো দিয়া আছে 2060। চ' বৰফতকৈ আমাৰ ইভেন ৱাটাৰৰ কি হয় স্পেচিফিক হিট কেপাচিটি বেছি, গম পালানে। চ' আমাৰ স্পেচিফিক হিট কেপাচিটিৰ গোটেই মূলতে আমাৰ এইটোৱেই আমি তাৰ পৰা উলিয়াব পাৰোঁ যে এটা মেটেৰিয়েলত কিমান হিট আমি এপ্লাই কৰিব লাগিব তাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ, কিবা এটা পাৰ্টিকুলাৰ ডিগ্ৰী ইনক্ৰিজ হোৱাৰ বা ইনক্ৰিজ কৰিবলৈ, গম পাইছানে। অ'কে, নেক্সট আমাৰ পইণ্টটো আহিলে কেলৰিমেট্ৰি। চ' কেলৰিমেট্ৰি কি হয়, চ' এই টাৰ্মটো মিনিংটো হ'ল যে মেজাৰমেণ্ট অফ হিট। অ'কে, চ' হিটৰ আমি মেজাৰমেণ্ট যোনটো কৰোঁ সেই তাৰ টাৰ্মটো হৈ গ'ল আমাৰ কেলৰিমেট্ৰি। চ' হিট মেজাৰ কৰিবলৈ হ'লে আমি এটা ডিভাইচ ইউজ কৰোঁ, সেইটো হৈ গ'ল কেলৰিমিটাৰ। অ'কে, চ' ইয়াৰ ডেফিনেশ্যনটো লিখি ল'বা, এ ডিভাইচ ইন হুইচ হিট মেজাৰমেণ্ট কেন বি মেড ইজ কল্ড এ কেলৰিমিটাৰ। অ'কে।